পোনপ্ৰথমে আমি উমৰাংচু কয়লা খনিত অতি কৰুণভাৱে মৃত্যু মুখত পৰা মৃত শ্ৰমিকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি সুধিব বিচাৰিছোঁ এই অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাক যে আপুনি কথাই কথাই যে দুৰ্নীতিমুক্ত কথা কয়, স্বচ্ছতাৰ কথা কয়, কিদৰে এই অবৈধ কয়লা খনিটো উমৰাংচুত চলি আছিল এই প্ৰশ্নটো আপোনাক সুধিব বিচাৰিছোঁ। লগতে সুধিব বিচাৰিছোঁ যে আপোনালোকৰ চৰকাৰৰ কোনো মন্ত্ৰী এমূলা পোনপটীয়াকৈ এই কয়লা খনিৰ লগত জড়িত হৈ আছিল নেকি? যদি জড়িত হৈ থকা নাই, যদি আপোনালোক সঁচাকৈ দুৰ্নীতিমুক্ত এখন চৰকাৰ, আপোনালোকে যদি স্বচ্ছতাক বিশ্বাস কৰে, তেতিয়াহ'লে অতি শীঘ্ৰে ডিমা হাছাও মুখ্য কাৰ্যবাহী সদস্যৰ পত্নী মৃত শ্ৰমিকৰ তেজৰ হাতৰ হাত ৰাঙলি কৰা কয়লা খনিৰ চিণ্ডিকেটৰ নায়িকা কণিকা গালুছক অতি শীঘ্ৰে আপোনালোকে গ্ৰেপ্তাৰ কৰক আৰু ইয়াৰ সমান্তৰালভাৱে মৃত পৰিয়ালক 50 লাখকৈ তেওঁলোকক ক্ষতিপূৰণ দিয়া আমি দাবী জনাইছোঁ। আৰু লগতে সমগ্ৰ অসমত যে আপোনালোকৰ বিজেপি নেতা পালি নেতাৰ যে পোনপটীয়াকৈ কয়লা চিণ্ডিকেটৰ লগত জড়িত হৈ আছে তেওঁলোককো আপোনালোকে গ্ৰেপ্তাৰ কৰক। আৰু আজি আমি জাতীয় সংগঠনকেইটাই আপোনালোকৰ বিজেপি চৰকাৰখনক হিমন্ত বিশ্বক এটা উপদেশ দিব বিচাৰিছোঁ যে আপুনি বাৰে বাৰে প্ৰতি মাহে আপোনালোকে ধাৰ ল'বলৈ আৰম্ভ কৰিছে। আমি উপদেশ দিছোঁ যে এই ধাৰ লোৱাটো আপোনালোকে বন্ধ হৈ যাব পাৰে। যদি উত্তৰ কাছাৰ ডিমা অসমত বৰ্তমান এটা খনিয়ে আচলতে অসমখন শাসন কৰি আছে আৰু সেইকাৰণে আচলতে তেখেত নিজে যিহেতু এটা খনি হয়, গতিকে কয়লা খনিবিলাক তেখেতৰ কাৰণে কিন্তু অবৈধ নহয়। আমি দেখা পালোঁ যে অবৈধ কয়লা খনিত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ আছে আৰু তাৰে দুজন ইতিমধ্যে মৃত্যু হৈছে। কিন্তু এই চৰকাৰখনৰ গাত কিন্তু এতিয়ালৈকে কথা লগা নাই। এই চৰকাৰখনে দেখিও নেদেখে, শুনিও নুশুনে। আৰু এই চৰকাৰখনৰ বৃহৎ মন্ত্ৰী যিসকলে নিজকে ওপৰৰ মাল বুলি কয়, যিসকলে নিজকে আচলতে গোটেই হৰ্তাকৰ্তা বিধাতা বুলি কয়, সেইসকল কিন্তু এনেকুৱা ধৰণৰ অবৈধ ব্যৱসায়বিলাকৰ লগত জড়িত হৈ আছে। আমি দাবী জনাইছোঁ যে উমৰাংচুৰ আচলতে যি কয়লা খনি আছে, অবৈধ কয়লা খনি আছে, তাত মৃত্যুবৰণ কৰা যিসকল শ্ৰমিক, সেই শ্ৰমিকৰ পৰিয়ালক 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগিব। আমি দাবী জনাইছোঁ যে যিগৰাকীয়ে সেই তেজেৰে ফাকু খেলি, শ্ৰমিকসকলৰ তেজেৰে ফাকু খেলি তেখেতে নিজৰ আচলতে মুনাফা বৃদ্ধি কৰিছে, যিসকলে তেজেৰে পাইছে যে উমৰাংচুত যি এক ভয়াৱহ ঘটনা সংঘটিত হৈছে, কয়লা খনি যি অবৈধভাৱে তেওঁলোকে কয়লা খনন কৰি আছে, দেৱলাল গালুছাৰ পত্নী তেওঁ নায়িকা আছে, তেওঁ কণিকা গালুছা, তেওঁক বৰ্তমানলৈকে চৰকাৰখনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰু হিমন্ত বিশ্ব শৰ্মাই নিজকে স্বচ্ছ আৰু নিকা দেখাবলৈ গৈ পিনি তেওঁ কৈছে যে তেওঁ এই বিষয়ে অৱগত নহয়। আমি আজি শিৱসাগৰৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ ঐক্যবদ্ধ হৈ পিনি আমি হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যদিহে সঁচাকৈ আপুনি যদি চিণ্ডিকেটৰ লগত জড়িত নহয় বা আপোনালোকৰ চৰকাৰখন জড়িত নহয়, আপোনালোকে কিয় দেৱলাল গালুছাৰ পত্নী কণিকা গালুছাক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা নাই? আৰু আমি শিৱসাগৰত সমূহ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ ঐক্যবদ্ধ হৈ আমি এইটো দাবী জনাব বিচাৰিছোঁ, যিসকল শ্ৰমিক তাত তেওঁলোকে প্ৰাণ গৈছে, সেই পৰিয়ালসমূহক তেওঁলোকে 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে। আৰু আমি হিমন্ত বিশ্ব শৰ্মাক এই পবিত্ৰ শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ পৰাই তেওঁক দাবী জনাব বিচাৰিছোঁ যে অনাগত দিনত এনেধৰণৰ যিবোৰ অবৈধ কয়লা খনি আছে এইবোৰ শীঘ্ৰে বন্ধ কৰিব লাগে।